মোৰ ইয়াৰ পৰা পলিটিক্যাল মাইলেজ ল'বলগীয়া নাই। প্ৰথমতে ৰাইজ পিছত ৰজা, গতিকে ৰাইজে আগত চাব, মই পিছত চাম। যিসকলে ভাবে মই ৰজা হ'ব লাগে তেওঁলোকে আগতে গৈ চাইছে, সেই চিটকেইটা কোনোবা সাধাৰণ ৰাইজে পালেহেঁতেন, তেওঁলোকে পালি পহৰীয়া লৈ গৈ দখল কৰি লৈছে। গতিকে সদায় মনত ৰাখিব, জুবিন ৰাইজৰ সম্পত্তি আছিল, ৰজাৰ সম্পত্তি নাছিলে। গতিকে ৰজা পিছত থাকিব, ৰাইজ আগত থাকিব। যিসকলক ভোট লাগে তেওঁলোক আগত গৈছে, মোকতো তেনেকুৱা ভোট নালাগে। সেইকাৰণে তেওঁলোকে কালি চোৱাৰ কাৰণে কিমান সাধাৰণ মানুহে চাব নোৱাৰিলে। কোনোবাই 200টা টিকট লৈ লৈছে, কোনোবাই 300টা টিকট লৈ লৈছে। গতিকে ৰজাই লাষ্টৰ লাইনত থিয় হ'ব শিকিব লাগে। ৰজা কেতিয়াও, ৰজা কওক, মন্ত্ৰী কওক, বিধায়ক কওক, তেওঁলোকে লাষ্টৰ লাইনত থিয় হ'ব লাগে, কেতিয়াও ফাৰ্ষ্টৰ লাইনত থিয় হ'ব নালাগে। ৰাইজে প্ৰথম চাব, লাষ্টত মই চাম।